So hey guys, good evening. এতিয়া সময় যে মোটামুটি ৰাতিৰ 7:22 আগষ্ট মাহৰ 1 তাৰিখ। থাম্বনেইলটো চাই কিন্তু গমে পাইছে যে কিহৰ ওপৰত টপিকটো আজি মানে মই উবৰ চলাব যাওঁতে এজন উবৰ চালক লগ পাই কেনে তেওঁৰ লগত এনে কথা পাতিলোঁ যে এনেকে মাৰ্কেট মানে চলি থাকিলে কেনেকৈ কি হ'ব, অকল মোৰে যে নহয় এনেকৈ যে মোৰে অকল বেয়া, গোটেই মানে উবৰ ছিষ্টেমটোতে মানে তেনেকুৱা হৈ আছে। ভাড়াবিলাক বহুত কম আহে, ৰেডাৰৰ ছিষ্টেমটো প্ৰব্লেম, ফেয়াৰ ইছ্যু, জাগাৰ প্ৰব্লেম, মানে য'ত কিছুমান জাগা এনেকুৱা আছে য'ত ভাড়াটো লগাই এনেকৈ পঠাই দিব, তাৰপিছত তাত ভাড়াৰ কাৰণে একো চান্সে নাই। চ' এনে দাদাজনৰ লগত মানে কথা পাতিলোঁ, তেওঁ ক'লে তেওঁৰ অলপমান মনৰ কথাবিলাক যে এনেকৈ হ'লে কেনেকৈ হ'ব, গাড়ীৰ EMI আছে, কিবা আছে, চব উবৰ চালকৰে মানে সেইটোৱে এটা চিন্তা থাকে যে মানে ড্ৰাইভাৰে হওক বা অ'নাৰে হওক, যাৰে কি নহওক আৰু যাৰ গাড়ী আছে তেওঁৰো টেনশ্যন, আৰু যোনে বেলেগৰ গাড়ী চলাইছে তেওঁৰো টেনশ্যন। এনেকৈ যদি কণ্ডিশ্যনটো চলি থাকে তো তেতিয়াহ'লে মানে কি হ'ব, মানুহবিলাক এতিয়া কি কৰিব, উবৰ চলাই থাকিব নে নাথাকে, বা এসময়ত উবৰটো সেইটো বন্ধ হৈ যাব নেকি। চ' ভাবিছোঁ সেইটো বিষয়ে অলপ কম আৰু চাওক। প্ৰথমতে কথা হ'ল, এটা বুকিং যেতিয়া কৰা যায় বা কাষ্টমাৰে ধৰক, কাষ্টমাৰৰ ফালৰ পৰা কৈ আছোঁ, উবৰ যেতিয়া এটা বুকিং কৰিলে ফাৰ্ষ্ট এটা আহে পিক আপ লোকেশ্যন, দেন তাৰপিছত আহিব ড্ৰপ লোকেশ্যন। পিক আপ লোকেশ্যন থাকে ছাপ'জ 3 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰত লাগিব, কেতিয়াবা 2 কিলোমিটাৰ লাগিব। চ' এটা ট্ৰিপত 2 কিলোমিটাৰ পিক আপ, ভালকৈ কথাটো বুজাই দি আছোঁ, এটা ট্ৰিপত যদি 2 কিলোমিটাৰ পিক আপ, তো তেওঁ যাব মোটামুটি 8 কিলোমিটাৰমান ধৰক যাব, যেন নাৰেংগীৰ পৰা যাব মোটামুটি পাণবজাৰ, তো টোটেল হ'ল 10 কিলোমিটাৰ। 10 কিলোমিটাৰত ফেয়াৰ কিমান আহিছে, ফেয়াৰটো আহিছে ধৰক 139 বা 149, ধৰক 150 ধৰিছোঁ মই। এখন এল্ট'ই মাইলেজ দিয়ে উইদাউট AC চিটিৰ ভিতৰত মোটামুটি 16 মান পাব। মই এল্ট' 800ও চলাইছোঁ, এল্ট' K10ও চলাইছোঁ, মই দুটাৰো জানো মই কেনেকুৱা মাইলেজ আছে উইথ AC আৰু উইদাউট AC। চ' যদি কাষ্টমাৰজনক AC দি কেনে লৈ গৈ আছোঁ, তেতিয়াহ'লে AC দিলে নাই কমেও চিটিৰ ভিতৰত জামৰ ক্ষেত্ৰত থাকিব 11-12 মেক্সিমাম, তাতকৈ বেছি নাপায় চিটিৰ ভিতৰত। হাইৱে হ'লে মোক আৰামছে 18 পাই যাব, মই গেৰেণ্টিড ক'ম। এল্ট' 800 হওক বা K10 হওক, 150 টকাৰ পৰা গৈছে কিমান 10 কিলোমিটাৰ। চ' 10 কিলোমিটাৰত এতিয়া 150 টকা আহিছে, আৰু তেলৰ দাম হৈছে মোটামুটি 98 পইণ্ট চামথিং কিবা, মানে 99 ধৰি লওক, 99 পাৰ লিটাৰ পেট্ৰলৰ। আৰু এতিয়া যদি দিয়ে 12কৈ মাইলেজ, তেল কিমান পূৰা গ'ল, মোটামুটি 80 বা 80 মান ৰুপিজৰ তেল পূৰা গ'ল। চ' 80 ৰুপিজৰ তেল পুৰি কিনে যদি পাইছে কিমান 150 টকা, বাছিল কিমান আপোনাৰ 50-70 টকা বাছিল। তাৰপিছত থাকে উবৰৰ কমিশ্যন থাকে। আজিকালিতো নতুন ছিষ্টেম কৰিছে এতিয়া যে পাৰ ডে ছিষ্টেমত ড্ৰাইভ পাছ বুলি এটা থাকে, তো মই দেখুৱাইছিলোঁ আপোনালোকে, মোৰ ভিডিঅ' যদি চাইছে তেতিয়াহ'লে দেখা পাব। সেইটো ডেইলি কাটিব, যিমান ট্ৰিপ নকৰক কিয় 24 আৱাৰৰ ভিতৰত 105 টকা কাটিব। দেন কাটিব 5%, যোনটো আপোনাৰ উবৰ টেক্সটো। এতিয়া যদি মই 150 টকা কৰিছোঁ, তেতিয়াহ'লে নাই কমেও তাতে 7 টকা বা 8 টকা কাটিব, প্ৰায় ধৰি লওক 142 টকা বা 140 টকা এটা ধৰি লওক। 140 টকাটোৰ পৰা বাচিলে কিমান 60 টকা। তাৰপিছত কিছুমান ট্ৰিপ এনেকুৱা আছে য'ত আপোনাৰ ছেইম জেগাটোৱে যাব, মানে ধৰক নাৰেংগীৰ পৰা যদি ফেঞ্চি বজাৰ গৈছে, আকৌ ফেঞ্চি বজাৰৰ পৰা যদি নাৰেংগী আহিছে, সেইটোত আকৌ দেখুৱাব 129। চ' সেইটো মানে কি, ছেইম প্লেচ, মানে ছেইম মানে ডিষ্টেঞ্চটো, কিন্তু ফেয়াৰটো হৈছে 129। মানে ইমান ফ্লেকচুৱেট হয় নে, মানে কি একচুৱেলকৈ মানে এটা মিনিমাম ফেয়াৰ হ'ব লাগে। 1ৰ পৰা 5 কিলোমিটাৰ হ'লে 150 টকা মিনিমাম ফেয়াৰ। ছেকেণ্ড কথা, আৰু যদি 5ৰ পৰা 10 কিলোমিটাৰ হৈ যায়, তেতিয়াহ'লে মোটামুটি 150 পৰা 200 ভিতৰত থাকিব লাগে। তো সেনেকৈ টাইপত বস্তুটো ছিষ্টেমটো যদি কৰে তেতিয়া ভাল আছিলে, কিন্তু এনেকুৱা নহয়। এতিয়া 10 কিলোমিটাৰত যদি মই উঠাবও যাওঁ, আৰু উঠাব যদি 3 কিলোমিটাৰ যাওঁ 13 কিলোমিটাৰ, তেতিয়া মোক কি দিব 150 টকা। এইটো কেনেকৈ পোচাব? দিনটোত যদি মই মাৰোঁ ধৰক 10টা ট্ৰিপ, আজিকালিতো ইমান ট্ৰিপ নাই বাৰু, আগতে বহুত আছিলে, এতিয়াতো বাৰু ট্ৰিপ বহুত কমি গৈছে। চ' এতিয়া যদি 10টা ট্ৰিপো যদি মই মাৰোঁ, এটা ট্ৰিপত যদি মই 60 টকাকৈও বাচে, কথাটো কৈ আছোঁ মই, 10টা ট্ৰিপত 600 টকা, মাত্ৰ 600 টকাৰ কাৰণে মই গোটেই দিনটো মই কষ্ট কৰিম নে? ভাবি চাওক। এজ এ অ'নাৰ হিচাপে বা এজ এ ড্ৰাইভাৰ হিচাপেও যদি ভাবা যায়, তাৰ 1 ঘণ্টাত মোটামুটি 2টা ট্ৰিপ মাৰিব পাৰে, তাত কমেই হয়, কেতিয়াবাতো কমো হয়। এভাৰেজ ধৰিলে 2টা ট্ৰিপ ধৰক ঘণ্টাত, তেতিয়াহ'লে আপুনি যদি 8 ঘণ্টা চলে, 8 2 16টা ট্ৰিপ, মই কথাটো কৈ আছোঁ, দিনটোত 16টা ট্ৰিপ মাৰিলে পাৰিবও লাগিল। ধেমালি নহয় 16টা ট্ৰিপ মাৰা, কাৰণ তাত আপুনি দিনত ভাতো খাব, আপুনি নাইবা আধা ঘণ্টা 1 ঘণ্টা তাতে গুচি গ'ল, খালে ল'লে, অলপ ৰেষ্ট কৰিলে, আৰামছে গ'ল, আপোনাৰ হাতত থাকিল 7 ঘণ্টা।
কথাটো কৈছোঁ 7 ঘণ্টাত 7 2 14টা ট্ৰিপ মাৰিলে আপুনি 14টা ট্ৰিপত মই যদি কেলকুলেট কৰি দেখাওঁ আপোনাক ভালকৈ কথা আমি বুজাই দি আছোঁ ধৰক কোনোবা যদি তেনেকুৱা মানে চালক আছে যে ভাবি আছে এনেকুৱা উবৰ চলাম বা তেনেকুৱা টাইপ মোৰ হিচাপত মানে এতিয়া যোনটো কেবৰ ছিষ্টেমটো এতিয়া বহুত বেয়া হৈ গৈছে আগত যোনটো ছিষ্টেম আছিলে সেইটো মানে এটলিষ্ট কমচে কম মানুহক বহুত ভাল হেৰি কৰিছে বহুত কমিশ্যন দিছে বা উবৰো কমিশ্যন লৈছে অনাৰকো দিছে ড্ৰাইভাৰকো দিছে চ' সেনেকুৱা টাইপৰ বহুত আছিলে ফেচিলিটিছ কিন্তু এতিয়া এনেকুৱা হৈছে মানে কোনোফালেও নাই অনাৰে হওক ড্ৰাইভাৰে হওক মৰি যা একো খা খবৰ নলওঁ তহঁতৰ যি অৱস্থা হ'ব আছে হৈ থাক আৰু অফিচো এনেকুৱা আছে অফিচতো মানে আজিকালি অফিচো মানে দিগদাৰ আগতে আছিল অফিচত বহুত ছাৰ্ভিচ ভাল আছিলে আজিকালি অফিচৰ ছিষ্টেমটো বহুত বেয়া ছাৰ্ভিচটো বহুত বেয়া এতিয়া যদি 14টা ট্ৰিপত যদি মই চাওঁ 140কে ধৰিছোঁ চব ভাড়াটো 150 টকাকৈ নাপায় তো 140কে মই এভাৰেজ এটা ধৰি লৈছোঁ 140 ইনটু 14 1960 টকা তো এতিয়া দেখাই আছে 1960 টকা দেখা পাইছে চাগে তাৰে পিছত এতিয়া আছে উবৰৰ মাইনাছটো যোনটো 105 টকা এটা ডেইলি লাগিব তাৰপিছত আছে উবৰৰ কমিশ্যন 5% মই আগতে এইটো চাই দি আছোঁ 1960 টকা হৈছে 1960 টকা হৈছে তাৰপিছত এতিয়া আছে কমিশ্যনটো 5% কমিশ্যন আছে 5% হ'লে 1862 টকা হয় চ' মানে 1862 টকা দেখা পাইছে চাগে ত' এতিয়া 1862 টকাৰ পৰা আকৌ মাইনাছ 105 টকা মানে 105 টকা কাটি আছোঁ 105 টকা হ'লে 1757 টকা দেখা পাইছে চাগে 1757 টকা এতিয়া এইটো হ'ল মানে ডেইলি ৱাইজত যদি ধৰে 1757 টকা তাৰে পিছত এতিয়া আছে ফিউল এতিয়া আপুনি 14টা ভাড়া মাৰিলে 14টা ভাড়াটো কম কিলোমিটাৰ নদৌৰিব পাৰ ট্ৰিপতে যদি ধৰে আপুনি 10 কিলোমিটাৰকৈ এভাৰেজ কেতিয়াবা বেছি হৈ যায় বা কেতিয়াবা কমো হৈ যায় 9 কিলোমিটাৰকৈ ধৰিছোঁ মই এটা ট্ৰিপত 9 কিলোমিটাৰকৈ ধৰিছোঁ 14টা ট্ৰিপ 9 কিলোমিটাৰকৈ 14টা ভাড়া 9 ইনটু 14 126 চ' 126 কিলোমিটাৰ মই ডিভাইডেড কৰোঁ 12ৰে কাৰণ 12তকৈ বেছি মাইলেজ নিদিয়ে এচি চলালে লাগিব কিমান 10.5 এইটো দেখা পাইছে চাগে 10.5 ইনটু কৰোঁ মই 98 পইণ্ট কিমান আছে মই 98 ধৰিছোঁ বাৰু 98 ধৰিলে কিমান আহি আছে 1029 টকা আমি যদি 1029 টকা যদি মাইনাছ কৰি দিওঁ এতিয়া 1029 টকা আছে ইয়াত যদি মই মাইনাছ 1862 টকা চ' বাচি আছে 833 টকা চ' এতিয়া 833 টকাৰ পৰা আমি গাড়ীৰে পইচা ৰাখিম নে আমি নিজৰে পইচা ৰাখিম নে কি কৰিম দিনত ভাত খাবও আছে এশটা ভাত খালে 733 হয় চ' এতিয়া ইয়াৰ পৰা আমি কি পইচা ৰাখিম গাড়ীৰ পইচা ৰাখিম নে নিজৰ পইচা ৰাখিম চ' এতিয়া এইটো কণ্ডিশ্যন হৈছে যে এটা ভাড়া আনাৰ পিছত সেইটো জেগাটো গৈ কেনে যে ভাড়া পাব সেইটো এটা একো গেৰেণ্টি নাই যে তাত ভাড়া নাপাবও পাৰে ছাপ'জ এয়াৰপৰ্টে গৈছে এয়াৰপৰ্ট গ'লে কি হ'ব এয়াৰপৰ্টৰ পৰা আকৌ খালী খেলিও কেতিয়াবা গুচি আহিব লাগে এতিয়া এয়াৰপৰ্টৰ ছিষ্টেম বেয়া এয়াৰপৰ্টত সোমোৱাৰ লগে লগে যদি 10 মিনিটৰ বেছি হৈছে তেতিয়াহ'লে দিব লাগিব 150 টকা পাৰ আৱাৰ তাৰপিছত নেক্সট আকৌ 80 ৰুপিজ এটা প্লাছ হ'ব নেক্সট আৱাৰত 80 ৰুপিজ এটা প্লাছ হ'ব বা কিবা এটা প্লাছ হয় আৰু ছিষ্টেমবিলাক বহুত বেয়া হৈ গৈছে চ' সেইকাৰণে মানে কি মই ভাবিছোঁ মানে উবৰ চুবৰ এইবিলাক গাড়ী কেবৰ মানে বহুত ছিষ্টেমটো বেয়া হৈছে কোনোবা যদি জইন কৰিম বুলি ভাবি আছে মোৰ হিচাপততো মানে নকৰিলে বেছি ভাল বেলেগ লগালে হাজিৰা কৰি চলি থাকক ইমান চিন্তা নাই বেলেগ কাম কৰক কিন্তু এইবিলাক উবৰ চুবৰ বহুত বেয়া হৈ গৈছে মাজতে ওলাইছিলে ৰেপিড' বাইক মানে বাইক আৰু উবৰ বাইক ছিষ্টেম ওলাইছে মানে এইটো চলিয়ে আছে চ' সেইবিলাকৰ কাৰণে আমাৰ গাড়ীকেইটাৰ কাৰণে মানে বহুত অসুবিধা হৈছিলে তাৰপিছত মানে সেইবিলাক গ'ল বাৰু ঠিক ঠাক হ'ল মেনেজ হৈ গ'ল লাহে লাহে এডজাষ্ট হৈ গ'ল চ' এতিয়া আকৌ এতিয়া কণ্ডিশ্যন বেয়া হৈ গৈছে চ' এতিয়া মানুহ কেনেকৈ চলিব মানে ফেয়াৰটো কম দিয়ক কিন্তু ইমান বেছি কমটো হ'লে মানে বহুত প্ৰব্লেম হয় এটা মিনিমাম ফেয়াৰ থাকে ন যোনটো ফেয়াৰত মানে মানুহ চলিব পাৰে আৰু সেই ফেয়াৰটোও নাই বা যোনজন দাদাজনৰ লগ পাইছিলোঁ মই সেই দাদাজনৰ মানে যিটো মানে মই চালোঁ পে আউটখিনি বা যিখিনি আৰ্নিংখিনি চালোঁ বহুত বেয়া লাগিছে আৰু নিজৰো এতিয়া হৈ থাকে মই নিজেও গম পাওঁ যে মোৰ কি এটা পৰিস্থিতি চলি থাকে কেতিয়াবা এইটো ধৰক ভাল চলে নকওঁ বেয়া চলে বুলি অকল ভাল মানে বহুত কম চলে কেতিয়াবা ধৰক মাহৰ মূৰত 5টামান দিন ভাল চলিব তাৰপিছত মানে বেয়াই চলে আৰু চ' সেয়া কণ্ডিশ্যন হৈ গৈছে এতিয়া
আৰ্নিংটো এটলিষ্ট অলপমান যদি মেইনটেইন কৰি লয় তো মানে চলোৱাৰো মানে ভাল লাগিল হয় বা ইচ্ছা মই গ'ল হয় আৰু কামাবৰ কাৰণে যে আৰু মই অলপ ট্ৰিপ কৰিম আকৌ অলপ ইনকাম কৰিম চ' মানে সেইটোৰ এটা মানে কি অলপ জোচটো লাগি থাকে কিন্তু এতিয়া এনেকুৱা হৈছে জোচটো মৰি গৈছে চবৰে মৰি গৈছে গাড়ীবিলাক মানুহবিলাকে লৈ কিনে মানে এতিয়া এনেকুৱা হৈছে চলাব লগা বাধ্য হৈ গৈছে যি পৰিস্থিতি নহওক কিয় চলাই থাকিম 8 ঘণ্টাৰ ডিউটি কৰিব তাত মানে এতিয়া 16 ঘণ্টা 15 ঘণ্টা ডিউটি কৰি আছে তাত যাই কিনে অলপমান পইচা ৰৈ আছে কিন্তু দেহটো মাৰি লৈ আছে মানে শৰীৰটো শেষ কৰি দিছে মানে এনেকুৱা হৈছে এতিয়া পইচা কামৰ কাৰণে মানে শৰীৰটো শেষ কৰি আছে কাৰণ পৰিস্থিতি এনেকুৱা হৈ গৈছে মানুহ এখন গাড়ী লৈ কিনে গাড়ী এখন কিস্তি দিয়া ধেমালি এখন গাড়ীৰ কমাৰ্চিয়েল গাড়ী এখন পোহা ধেমালি নহয় এটা ষাঠি পোহা টাইপ তাত ইঞ্চুৰেঞ্চৰ পৰা পাৰ্মিটৰ পৰা RCৰ পৰা পলিউশ্যনৰ পৰা GPS-ৰ পৰা তাৰপিছত SLD কিবা কিবি এইবিলাক কিমান কি টেক্স দিব লাগে তাৰে পিছত কিমান ভাড়া দিয়ে এটা ট্ৰিপত দিয়ে 150 টকা তাতো আকৌ কোম্পানী কাটে মানে কি মানে এইটো কি চিষ্টেম মানে মাজে মাজে এনেকুৱা লাগে বয়কট কৰোঁ কিন্তু কি কৰিম এতিয়া লৈ মৰোঁ এনেকুৱা টাইপৰ বস্তু বা বেলেগে লৈ মৰিছে এতিয়া আকৌ ফাঁচি গৈছে এনেকৈ চ' সেই কণ্ডিশ্যন চলি আছে এতিয়া মানুহ উপায় নাই মানে আমিতো কাম বুলি কৰি আছোঁ ন যে যিটো কাম কৰিব ওলাইছোঁ সেইটো কামটো কাম বুলি কৰোঁ পূৰা একদম টাইম টু টাইম মানে সময় লৈ কৰি আছোঁ য'ত উঠাব লাগে এনেকুৱা বেয়া ৰাস্তা য'ত যাব লাগে তাতো গৈ আছোঁ ড্ৰপ কৰিব গৈ আছোঁ এনেকুৱা বেয়া জেগাত চ' ক'তো আমাৰ নাই কিন্তু আমি তাৰপিছতো আমি আমাৰ নিজৰ মানে যিখিনি আমি পাব লাগে সেইখিনি নাপাওঁ চ' সেইকাৰণে মনটো বহুত বেয়া লাগে মানে ইমানো মানে বেয়া হ'ব নালাগে আৰু ইমানো বেয়া হোৱাটো মানে ভাল নহয় আৰু আমাৰ কাৰণে অসুবিধা বা মানুহৰ কাৰণে অসুবিধা চলিব আমাৰ কাৰণে চলি আছে বা কাষ্টমাৰৰ কাৰণে চলি আছে চ' সেইটো বস্তুটো চাব লাগে এতিয়া এনেকুৱা আছে প্ৰতিটো ড্ৰাইভাৰৰ পৰা বা প্ৰতিটো গাড়ীৰ পৰা কিমান টকা ডেইলি ইনকাম কৰি আছে চ' সেইবিলাক বস্তু চালে ভাল মানে একফালৰ পৰা ধন্যবাদো দিব বিচাৰোঁ যে এইবিলাক কোম্পানীবিলাক খুলিছে চ' এইবিলাক নিবনুৱাবিলাক বা আমাৰ যিবিলাক মানে ল'ৰাবিলাক বহি আছে এনেই আছে চ' সেইবিলাকৰ কাৰণে এনে সুবিধা কৰিছে এতিয়া বহি থাকিব নালাগে এতিয়া কাম কৰিব পাৰে এখন বাইক লৈয়ে হওক বা এখন গাড়ী লৈয়ে হওক বা যিকোনো বস্তু এনেকৈ মানে গাড়ী ঘোঁৰা লৈ হ'লেও কাম কৰি চলি খাব পাৰি আছে কিন্তু বহুত কষ্টৰ মাজেৰে চলি আছে মানে এনেকুৱা টাইপ হৈছে এতিয়া বাইকৰ ৰেপিড'ই হওক উবেৰে হওক বা গাড়ীৰ উবেৰ অ'লা ৰেপিড' যিয়ে নহওক আৰু তাৰপিছত ইফালে আছে ফুড ডেলিভাৰীৰ আছে ছুইগি জমেট' বহুত কিবা কিবি আছে আজিকালিতো ব্লিংকিট ওলাই গৈছে এইবিলাক যিকোনো ফ্লিপকাৰ্ট 9 মিনিটছ 8 মিনিটছ এইবিলাক চ' এইবিলাক যিমানে আছে চব গোটেই মানে এনেকুৱা হৈ গৈছে কোম্পানী মানে চব ফালৰ পৰা মানে মাৰি আছে চবৰে এতিয়া মানে কোনোফালে চলিব নোৱাৰা হৈছে এনেকুৱা টাইপ হৈ গৈছে কোনে কেনেকৈ চলিব কিন্তু এনেকুৱা নহয় যে অকল উবেৰত বেয়া হৈ আছে বা ৰেপিডত বেয়া হৈ আছে জমেট'ত বেয়া হৈ আছে ছুইগিত বেয়া আছে গোটেই যিমান কোম্পানী আছে আমাৰ এতিয়া বৰ্তমান অকল গুৱাহাটী বুলি নহয় অল অভাৰ ইণ্ডিয়া আছে যিবিলাক কোম্পানী চলি আছে এইবিলাক এতিয়া কোম্পানীবিলাকত এতিয়া যিমান ৱৰ্কাৰ্ছ আছে কৰি চবৰে অৱস্থা বেয়া ডেইলি আপুনি ইউটিউবত কিবা কিবি ভিডিঅ' পায়ে থাকিব যে এইবিলাক কমপ্লেইনৰ ওপৰত এইবিলাক প্ৰটেষ্ট কৰি আছে কিবা কৰি আছে চ' এইবিলাক মানে চলিয়ে আছে কাৰণ ৱৰ্কাৰ্ছবিলাকক যিখিনি মানে লাগে সেইখিনি বস্তুখিনি সিহঁতে পোৱা নাই মানে যিখিনি আমাৰ হওক সেইখিনি পোৱা নাই আমাক যিখিনি লাগে আমি সেইখিনি পোৱাই নাই এতিয়ালৈকে আমি খালি কষ্ট কৰি মৰি আছোঁ সিহঁতে আমাক মাৰি আছে এনেকুৱাৰে চ' সেয়া জিন্দিগি হৈ গৈছে আমাৰ চবৰে ডেলিভাৰীয়ে হওক বা উবৰ সেৱাৰে হওক কিবা হওক যিমান আছে চবেই মৰি আছে ফাৰ্ষ্ট টাইম ল'ৰাবিলাকে যেতিয়া জইন কৰে ফিমেলটো বাৰু ইয়াতে নাথাকে বাৰু বহুত কম থাকে কম মানে নাকে বাৰু আৰু যেতিয়াই ল'ৰাবিলাক প্ৰথম যেতিয়া ছুইগি হওক জমেট' হওক ৰেপিড' উবৰ যি আছে চব এইবিলাক সেৱাবিলাকৰ চ' য'তে জইন কৰে ফাৰ্ষ্ট টাইমত যিটো এটা মানে আৰ্নিং কৰে ন সেই আৰ্নিংটো মানে বহুত ভয়ংকৰ হয় ফাৰ্ষ্ট টাইম যোনটো এটা জোচ থাকে যে মই ইমানখিনি এটা টাৰ্গেট লৈ ইমানখিনি মই আৰ্নিং কৰিম ছাপ'জ একদিনত যদি 500 কামাইছে বা 1000 কামাইছে তাৰ আৰু ইচ্ছা থাকে যে মই 1500 কামাম বা 2000 কামাম চ' ডেইলি ৱাইজত সেইটো বাঢ়ি গৈ থাকে চেলেঞ্জটো বাঢ়ি গৈ থাকে চ' সেই হিচাপত বস্তুটো যদি ষ্টেবল থাকে তেতিয়া ভাল ফাৰ্ষ্ট ষ্টেপত এনেকুৱা দিব কোম্পানীবিলাকে বহুত লোভ দিব যে ইমান পাব এইখিনি তাৰপিছত লাহে লাহে কি হ'ব বহুতখিনি কাটা আৰম্ভ কৰি দিয়ে বা এইখিনি ফেয়াৰটো মানে বহুত কম দিয়ে ল'ৰাবিলাকে এনেকৈ ডিম'টিভেট হৈ যায় কাম কৰাত ধ্যানটো নোহোৱা হৈ যায় চ' সেইবিলাকে হৈ যায় কিমান ওলাই আছে সোমাই আছে চ' কোম্পানীবিলাকৰ মানে একো ফৰক নপৰে কাৰণ মানুহ আছে ইয়াতে আহিবই বেৰোজগাৰ আছে মানে নিবনুৱাবিলাক আছে আমাৰ কাম নকৰা মানুহ বহুত আছে ল'ৰাবিলাক বহুত আছে চ' সেইবিলাকে কি কৰি থাকিব চ' এইবিলাকে উপায় নাপায় কৰিব লগা হৈছে
সেয়ে চলি আছে আৰু এতিয়া কোম্পানীবিলাকক মানে থেংক ইউ বুলিও কম আৰু এইফালে খঙো উঠে যে এনেকৈ কিয় কৰি আছে বা ভাল কৰিব লাগে অলপ কমচে কম চলিব পৰাটো কৰ অলপমান যে অলপ চলক চবে মোৰ ফালৰ পৰা মানে কি কোম্পানীবিলাকক মানে এটাই মানে ৰিকুৱেষ্ট আছে যে অলপমান আৰ্নিংখিনি চাওক যে অলপমান যেন ষ্টেবল হ'ব পাৰে মানুহবিলাকে মানে যিবিলাক ল'ৰাবিলাকে কাম কৰি আছে যে আৰ্নিংটো অকণমান চেক কৰি চাব আপোনালোকৰ তাতে দেখাই পায় বস্তুবিলাক যেন কমচে কম এটা চলিব পৰা এটা আৰ্নিং দিয়ক য'ত মানে ল'ৰাবিলাকে চলিব পাৰে যিখিনি কষ্ট কৰি আছে আকৌ কষ্ট কৰিব মন যায় যেন তেনেকুৱা টাইপৰ চলিব পৰাকৈ এটা আৰ্নিং দিয়ক চবকে অকল উবাৰ বুলি নহয় চব যিমান ডেলিভাৰী আছে উবৰ সেৱা আছে অলা উবেৰ যিমান আছে ৰেপিড' আছে যিমান আছে চব সেৱাবিলাকৰ অলপমান যেন আৰ্নিংবিলাক চাই দেন তেতিয়া মানে অলপমান ইম্প্ৰুভমেণ্ট কৰে যেন ল'ৰাবিলাকে চলিব পাৰে চ' অকণমান চাব আৰু এইটো মই মানে ৰিকুৱেষ্ট আছে আৰু মোৰ ফালৰ পৰা চ' সেইখিনিয়ে মানে মোৰ আজি ক'ব লগা আছিল আৰু এতিয়া কণ্ডিশ্যনটো যি চলি আছে সেইটোৰ ওপৰত মানে কথাখিনি ক'লোঁ আৰু চ' সেয়াই আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম নতুন এটা ভিডিঅ'ত আজি এইখিনিতে সামৰিছোঁ মানে মোৰ মনৰ কথাখিনি ক'লোঁ আজি খুলি কেনে মানে আজি দিনত লগ পালোঁতো মানুহজনক চ' মানুহজনে মানে অলপ বেয়া লাগিল মানে ফেমিলি আছে চলিব অসুবিধা হয় তেনেকৈ আৰ্নিং যদি হৈ থাকে মানে কেনেকৈ চলিব চ' এইবিলাক মানে বেয়া লাগিলে আৰু সেই হিচাপতে মানে কথাটো মই ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিয়া যায় এইটোৰ ওপৰত চ' যিমান পাৰে এইটো বস্তুটো অলপমান শ্বেয়াৰ কৰিব তেতিয়া যেন মানে কোম্পানী যেন অলপ বুজি পায় এইটোৰ ওপৰত মানে অলপ একশ্যন লয় চ' সেয়াই মই ৰিকুৱেষ্ট কৰিছোঁ আৰু চ' আকৌ লগ পাম গাইজ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে গুড নাইট বাই বাই